নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ এবি এণ্ড ইউবি পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট কিছুমান প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম আৰু এই প্ৰশ্নবোৰ হৈছে কি ক'ত কোনে আৰু কেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নাম্বাৰ 1 সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি কেতিয়া প্ৰদান কৰা হয়? সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি কেতিয়া প্ৰদান কৰা হয় আপোনালোকে জানেনে? ইয়াৰ উত্তৰটো হ'ব 2000 চনত। মনত ৰাখিব 2000 চনত সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হয়। নাম্বাৰ 2 নোবেল বঁটা প্ৰদান কৰা দেশখনৰ নাম। নোবেল বঁটা প্ৰদান কৰা দেশখনৰ নাম আপোনালোকে জানেনে? ইয়াৰ উত্তৰটো হ'ব ছুইডেন। নাম্বাৰ 3 বৰ্তমান ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন আপোনালোকে জানেনে? ইয়াৰ উত্তৰটো হ'ব টি ৰবি শংকৰ। টি ৰবি শংকৰ হৈছে বৰ্তমান ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ। নাম্বাৰ 4 ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যালয় ক'ত? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যালয় ক'ত আপোনালোকে জানেনে? ইয়াৰ উত্তৰটো হ'ব মুম্বাই। মুম্বাই হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যালয়। নাম্বাৰ 5 বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয়। বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত জানেনে আপোনালোকে? ইয়াৰ উত্তৰটো হ'ব ৱাশ্বিংটন ডিচি। নাম্বাৰ 6 বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় ক'ত আপোনালোকে জানেনে? বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় হৈছে জেনেভা। এই প্ৰশ্নবোৰ পৰীক্ষাত আহি থকাৰ সম্ভাৱনা আছে। নাম্বাৰ 7 ICCৰ প্ৰধান কাৰ্যালয়। ICCৰ প্ৰধান কাৰ্যালয় ক'ত আপোনালোকে জানেনে? ইয়াৰ উত্তৰটো হ'ব ডুবাই। নাম্বাৰ 8 BCCIৰ প্ৰধান কাৰ্যালয়। BCCIৰ প্ৰধান কাৰ্যালয় মুম্বাই। মনত ৰাখিব। নাম্বাৰ 9 দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি। দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি কোন আপোনালোকে জানেনে? ইয়াৰ উত্তৰটো হ'ব নেলছন মেণ্ডেলা। নাম্বাৰ 10 স্বামী বিবেকানন্দ ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা। স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন কেতিয়া প্ৰতিষ্ঠা কৰিছিল আপোনালোকে জানেনে? 1897 চনৰ মে মাহৰ 1 তাৰিখে। 1897 চনৰ মে মাহৰ 1 তাৰিখে স্বামী বিবেকানন্দ ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা। মনত ৰাখিব। 11 নম্বৰ মেঘালয়ক পূৰ্ণ ৰাজ্য স্বীকৃতি প্ৰদান। মেঘালয়ক কেতিয়া পূৰ্ণ ৰাজ্য স্বীকৃতি প্ৰদান কৰিছিল জানেনে আপোনালোকে? 1972 চনত। মনত ৰাখিব। নাম্বাৰ 12 বিশ্বৰ প্ৰথম বেংকটোৰ নাম। বিশ্বৰ প্ৰথম বেংকটোৰ নাম আপোনালোকে জানেনে? ইয়াৰ উত্তৰটো হ'ব বেংক অফ ছুইডেন। বেংক অফ ছুইডেন হৈছে বিশ্বৰ প্ৰথম বেংকটোৰ নাম। নাম্বাৰ 13 অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখন। অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখন আপোনালোকে জানেনে? ইয়াৰ উত্তৰ হ'ব নটৰাজ থিয়েটাৰ। 14 নম্বৰ মহাত্মা গান্ধী অসহযোগ আন্দোলন আৰম্ভ হয়। মহাত্মা গান্ধী অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হয় আপোনালোকে জানেনে? ইয়াৰ উত্তৰটো হ'ব 1920 চন। 1920 চনত মহাত্মা গান্ধী অসহযোগ আন্দোলন আৰম্ভ হয়। নাম্বাৰ 15 ভাৰতৰ বাণিজ্যিক ৰাজধানী। ভাৰতৰ বাণিজ্যিক ৰাজধানী কি আপোনালোকে জানেনে? ইয়াৰ উত্তৰটো হ'ব মুম্বাই। নাম্বাৰ 16 ৰাজ্যপাল বানৱাৰীলাল পুৰোহিত লুইতকণ্ঠ উপাধি প্ৰদান কৰে। কাক প্ৰদান কৰিছে জানেনে আপোনালোকে? ৰাজ্যপাল বানৱাৰীলাল পুৰোহিত লুইতকণ্ঠ উপাধি কাক প্ৰদান কৰিছে জানেনে? জুবিন গাৰ্গক। কেতিয়া? 2017 চনত। মনত ৰাখিব। নাম্বাৰ 17 লোকসভাত এনৰেগা আঁচনি গৃহীত হয়। লোকসভাত এনৰেগা আঁচনি কেতিয়া গৃহীত হয় আপোনালোকে জানেনে? 2014 চনত। মনত ৰাখিব। নাম্বাৰ 18 প্ৰথম মহিলা ক্ৰিকেট প্ৰতিযোগিতা ক'ত হয় জানেনে আপোনালোকে? প্ৰথম মহিলা ক্ৰিকেট প্ৰতিযোগিতা ক'ত হয়? ইয়াৰ উত্তৰটো হ'ব ইংলেণ্ডত। প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিতে এটা কথা কৈ লওঁ, যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পাবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 19 বাঘক ভাৰতীয় ৰাষ্ট্ৰীয় পশুৰূপে কেতিয়া ঘোষণা কৰা হয়?
বাঘক ভাৰতীয় ৰাষ্ট্ৰীয় পশুৰূপে কেতিয়া ঘোষণা কৰা হয় আপোনালোকে জানেনে ইয়াৰ উত্তৰটো হ'ব 1972 চনত কুৱেশ্যন নম্বৰ 20 বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কেতিয়া হয় আপোনালোকে জানেনে ইয়াৰ উত্তৰটো হ'ব 1952 চনত 1952 চনত ধন্যবাদ